এই সমস্যাৰ সমাধান কৰিব বিচাৰিছে আৰু যেটো বৰ্তমান পৰিস্থিতিত একেবাৰে সম্ভৱ নহয় আৰু এই কথা যোৱা 29 তাৰিখৰ অৰ্থনৈতিক সমীক্ষাত আমি খুব ভাল ধৰণে প্ৰতিফলিত হোৱা দেখা পাওঁ অৰ্থনীতি সুচাৰুৰূপে চলোৱাত মোদী চৰকাৰ ধাৰাবাহিকভাৱে ব্যৰ্থ হৈছে আৰু এই কথাই যদি আমি লক্ষ্য কৰোঁ ভাৰতৰ জিডিপি 2020 চনৰ এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত 23.9% হ্ৰাস পাইছিল আৰু মন কৰিবলগীয়া কথাটো হৈছে যে দেশৰ জিডিপি কোভিড-19 মহামাৰীৰ আগতেই 2019-20 বিত্তীয় বৰ্ষত 11 বছৰৰ ভিতৰত সৰ্বনিম্ন হৈছিল আৰ্থিক সমীক্ষা অনুসৰি গ্ৰছ ভ্যালু এডিশন 2020-21 বৰ্ষত 3.9% বিপৰীতে 2021-22 বৰ্ষত 7.2% হ্ৰাস হোৱাৰ সম্ভাৱনা আছে যিটোৱে এটা অতি গুৰুতৰ বাস্তৱ পৰিস্থিতিৰ কথা আমাক হকিয়াই দিয়ে লকডাউনৰ সময়ত আম্বানী আদানী আদিৰ আয় 35% বৃদ্ধি পোৱাৰ বিপৰীতে অক্সফাম নামৰ এটা যি প্ৰতিষ্ঠান স্বতন্ত্ৰ আন্তঃৰাষ্ট্ৰীয় সংস্থান ইয়াৰ তথ্য অনুসৰি 2020 চনৰ এপ্ৰিল মাহত ভাৰতৰ প্ৰতি ঘণ্টাত 1,70,000 লোকে কৰ্মসংস্থাপন হেৰুৱাব লগা হৈছিল যেটো নিশ্চিতভাৱে আমাৰ নিচিনা এখন ডেভেলপিং কান্ট্ৰিৰ বাবে যিখনত আমাৰ শ্ৰমিকসকলে আমাৰ দেশৰ চালিকা শক্তি ই অতি চিন্তনীয় সমান্তৰালভাৱে ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ অৰ্থাৎ এমএছএমই সেক্টৰটো অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল আৰু শ্ৰমজীৱী লোকসকল যোৱা সময়ছোৱাত বিভিন্ন চৰকাৰী ভুল পদক্ষেপৰ বাবে জুৰুলা হোৱা আমি দেখা পাওঁ মোদী চৰকাৰে কৰ্পোৰেট ট্যাক্স হ্ৰাস কৰিছিল ইয়াক কৰি পেলাই তেখেতসকলে উদ্যোগপতিসকলক সকাহ দিছিল আৰু তেখেতসকলে ধাৰণা কৰিছিল যে ইয়াৰ যোগেদি যেটো মানে এমপ্লয়মেন্টৰ হাৰ বৃদ্ধি পাব কিন্তু এই ট্যাক্স হ্ৰাস কৰাৰ পিছতো চাকৰি বৃদ্ধি নহল আৰু ব্যক্তিগত বিনিয়োগো বৃদ্ধি পোৱা দেখা নগল পেট্ৰল ডিজেলৰ ওপৰত অত্যাধিক কৰ লাগু কৰাৰ ফলত মুদ্ৰাস্ফীতি বৃদ্ধি পাই গৈ আছে আৰু ইয়াৰ ফলত আত্মনিৰ্ভৰশীল দেশৰ শ্লোগান এতিয়া এটা মৰিচিকা হৈছে এনেকুৱা নহয় যে কেৱল কোভিড-19ৰ বাবে ভাৰতত নিবনুৱাৰ হাৰ বৃদ্ধি পালে 2017-18 বিত্তীয় বৰ্ষত নিবনুৱাৰ হাৰ 45 বছৰৰ ভিতৰত সৰ্বাধিক ৰেকৰ্ড সংখ্যাক 6.1% হৈছিল আৰু 2019 চনৰ অক্টোবৰ মাহত এই হাৰ 8.5%লৈ বৃদ্ধি পাইছিল এই তথ্য চৰকাৰী বিভিন্ন সন্থাৰ সাৰ্ভেৰ ওপৰত ভিত্তি কৰি কোৱা হৈছে 2020 চনৰ ডিসেম্বৰ মাহত এই হাৰ 9.1% আছিল আৰু লকডাউনৰ সময়ত অসংগঠিত খণ্ডৰ আন্তঃৰাজ্যিক প্ৰব্ৰজনকাৰী শ্ৰমিক অৰ্থাৎ যি মাইগ্ৰেন্ট ওয়াৰ্কাৰৰ দুৰৱস্থাৰ বিষয়ে কিন্তু অৰ্থনৈতিক সমীক্ষাত কোনো ধৰণৰ উল্লেখ কৰা হোৱা নাই কিন্তু সেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি অৰ্থাৎ সিআইএমএ 2020 চনৰ এপ্ৰিল মাহত 12.2 কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাইছিল বুলি এটা তথ্য প্ৰকাশ কৰিছিল যিটোৱে ভাৰতবৰ্ষৰ অৰ্থনীতিৰ প্ৰকৃত ছবিখনো উদঙাই দিয়ে বাৰ্কলেজ নামৰ আন এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মতে 2021-22 বিত্তীয় বৰ্ষত ভাৰতবৰ্ষৰ কনসলিডেটেড ফিস্কেল ডেফিসিট জিডিপিৰ 14% হ'ব আৰু এইটো সমাধান কৰোঁতে প্ৰায় 5 বছৰ লাগিব বেংকিং খণ্ডত যি মানে বিদেশলৈ পলায়ন কৰে বেংকৰ ধন সময়মতে পৰিশোধ নকৰি এই হৰলুকিৰ পৰিমাণ 2018 চন পৰ্যন্ত 71,500 কোটি টকা আছিল আৰু 2020 চনৰ জুন মাহ পৰ্যন্ত এই হৰলুকিৰ পৰিমাণ 1.85 লাখ কোটি টকালৈ বৃদ্ধি পাইছে আৰু ইয়ে কয় যে না খাউংগা না খানে দুংগা এইবিলাক মাত্ৰ একোটা শ্লোগান প্ৰকৃতপক্ষে যিসকল দুৰ্নীতিগ্ৰস্ত সেইসকলক চৰকাৰখনে প্ৰশ্ৰয় দিছে আশ্ৰয় দিছে আৰু ৰক্ষণাবেক্ষণ দি আছে শিক্ষাৰ ক্ষেত্ৰত অৰ্থনৈতিক সমীক্ষাত উল্লেখ কৰা হৈছে যে শিক্ষাৰ্থীসকলৰ মাজত স্মাৰ্টফোনৰ ব্যৱহাৰ বৃদ্ধি পাইছে কিন্তু এই বাজেটৰ ফলত স্মাৰ্টফোনৰ দাম বৃদ্ধি পাব এই কথাটো আমি ইতিমধ্যে গম পাইছোঁ ভাৰতত বৰ্তমান কেৱল 11% শিক্ষাৰ্থীহে লাইভ অনলাইন পাঠদানৰ সুবিধা পাইছে অৰ্থাৎ যেনে ধৰণৰ স্মাৰ্টফোন থাকিলেও নহ'ব তাৰ লগত কমিউনিকেশ্যন লাগিব যোগাযোগ ব্যৱস্থা লাগিব
এইবিলাক কিন্তু হৈ উঠা নাই। আজিৰ পৰা কেইবা বছৰ পূৰ্বেই গোটেই ভাৰতবৰ্ষত যেতিয়া ডিজিটেল ইণ্ডিয়া কৰাৰ কথা কৈছিল আৰু গাঁও পঞ্চায়তসমূহক ডিজিটেলি কানেক্ট কৰাৰ কথা কৈছিল, তাৰ ঠিকাটো ঠিকে কাৰোবাক দিয়া হ'ল আৰু গোটেই পঞ্চায়তবিলাকত আপোনালোকে গ'লে দেখিব এটা এটা ছেটআপ আছে, কিন্তু সেই ছেটআপটো কামত অহা নাই। কিবা কাৰণত সেয়া যান্ত্ৰিক বিসংগতি এনে কোম্পানী BSNLক ঠিকা দিয়াৰ পিছত BSNL বিক্ৰী কৰি দিয়া হ'ল। যিকোনো কাৰণবশত আমি ডিজিটেলি কানেকশ্যন কিন্তু হোৱা নাই আৰু ইয়াৰ নামত যথেষ্ট দুৰ্নীতি হোৱাৰহে স্পষ্ট আভাস পোৱা যায়। অৰ্থনৈতিক সমীক্ষা অনুসৰি বিগত সময়ত শিক্ষাৰ ক্ষেত্ৰত কৰা চৰকাৰী ব্যয় GDPৰ 3%তকৈ কম হৈ আছে, যিটো কিন্তু নতুন শিক্ষানীতি যেতিয়া কৈছে তেখেতসকলে বলবৎ কৰা হৈছে নিউ এডুকেশ্যন পলিচি, আমাক GDPৰ আৰু অধিক শিক্ষাৰ ক্ষেত্ৰত ব্যয় কৰাটো প্ৰয়োজন আছিল। কাৰণ যিখিনি সপোন নতুন শিক্ষানীতিত দেখুওৱা হৈছে, যিখিনি কথা নতুন শিক্ষানীতিৰ প্ৰচাৰৰ বাবে যোৱা সময়ছোৱাত কৰা হ'ল যে যিকোনো ধৰণৰ চইচ ল'ব পাৰিব শিক্ষানুষ্ঠানসমূহত, তাৰ বাবে যেনেধৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে, কলেজসমূহত পাঠদানৰ ব্যৱস্থা লাগে, এইবিলাক কিন্তু একো কৰা হোৱা নাই। আৰু মানে যিটো কোৱা হয় যে কোনোবা যিকোনো চৰায়ে ময়ূৰ চৰাইৰ নিচিনা পাখি গজিলেই ময়ূৰ হ'ব নোৱাৰে, ঠিক তেনেকৈ ভাৰতবৰ্ষৰ নিচিনা এখন দেশত শিক্ষাৰ ক্ষেত্ৰত অধিক GDP ব্যয় নকৰাকৈ আমি উন্নত দেশৰ নিচিনা শিক্ষা ব্যৱস্থা পাবলৈ সম্ভৱ নহয়। স্বাস্থ্য খণ্ডৰ বাবে বাজেট অনুদানৰ ক্ষেত্ৰত 189খন দেশৰ ভিতৰত ভাৰতৰ স্থান হৈছে 179। ভাৰতৰ 50% লোকেহে ন্যূনতম স্বাস্থ্য সেৱা লাভ কৰে আৰু 13% গ্ৰাম অঞ্চলৰ লোকে প্ৰাথমিক স্বাস্থ্য সেৱাৰ সুবিধা পায়। দেশত প্ৰায় 6 লাখ ডাক্তৰ আৰু প্ৰায় 20 লাখ নাৰ্ছৰ নাটনি আছে। অনুৰূপ ধৰণে 1000 ৰোগীৰ বিপৰীতে চিকিৎসালয় বিচনাৰ সংখ্যা 100তকৈও কম। আৰু অসম চৰকাৰৰো এই ক্ষেত্ৰত বহুখিনি কৰণীয় যোৱা সময়ছোৱাত তেখেতসকলে বহুত প্ৰতিশ্ৰুতি দিছিল। এই প্ৰতিশ্ৰুতিও কিন্তু যিহেতু কেন্দ্ৰৰ বাজেটৰ অনুদান বা কেন্দ্ৰীয় অনুদান আৰু অন্যান্য ক্ষেত্ৰত ৰাজ্যৰ বাজেটৰ নিৰ্ভৰ কৰে, যিহেতু কেন্দ্ৰৰ পৰাই খুব হতাশাজনক, অসমতো কিন্তু স্বাস্থ্যকেন্দ্ৰৰ সুবিধাটো খুব ভাল নহয়। যদিও বহুত মেডিকেল কলেজ কৰা হৈছে, এই মেডিকেল কলেজবিলাকত যেনেধৰণৰ ষ্টাফিং থাকিব লাগে নাই। MCI গাইডলাইনৰ সময়ত ইখনৰ পৰা সিখনলৈ ডক্টৰসকলক ট্ৰেন্সফাৰ কৰি নামমাত্ৰ স্কেলটন ষ্টাফ দি অসমত এটা বাহ ল'বলগীয়া ব্যৱস্থা চলাই থকা হৈছে, যাৰ ফলত প্ৰকৃত ৰোগীসকলে কিন্তু চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আছে। দক্ষতা বিকাশৰ ক্ষেত্ৰতো মোদী চৰকাৰৰ প্ৰদৰ্শন অতি হতাশাজনক। 2017-18 বিত্তীয় বৰ্ষত দেশৰ কৰ্মবাহিনীৰ 13.53%ই দক্ষতাৰ প্ৰশিক্ষণ প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে লাভ কৰিছিল, কিন্তু 2018-19 বৰ্ষত এই হাৰ 11.3%লৈ হ্ৰাস পালে। আৰু অসমৰ ক্ষেত্ৰতো একে অৱস্থা আমি যোৱা সময়ছোৱাত দেখা পাইছোঁ। আসাম স্কিল মিছন, ASLRM আৰু অন্যান্য বিভিন্ন অনুষ্ঠানে যদিও বা দক্ষতা বিকাশৰ বিভিন্ন আঁচনি চৰকাৰে যোৱা সময়ছোৱাত ঘোষণা কৰিলে, আমাৰ BPO 100টাৰ কথা ক'লে, বিভিন্ন মহকুমাত 3খনকৈ পলিটেকনিক কৰাৰ কথা ক'লে, ITI কৰাৰ কথা ক'লে, এই চৰকাৰৰ দিনত আমি সেইবিলাক একো দেখা নাই। বিভিন্ন জিলাত 13খনতকৈ অধিক ড্ৰাইভিং স্কুলৰ কথা কৈছিল, সেইবিলাকো দেখা নাই। এইবিলাক কেন্দ্ৰ চৰকাৰৰ বাজেটৰ ঘোষণা অনুসৰি বোধ কৰোঁ যোৱা সময়ছোৱাত কৈ আহিছিল। আৰু কেন্দ্ৰ চৰকাৰে যেনেকৈ মই কৈছোঁৱেই ফুপুলা বাজেট ঘোষণা থাকে, কামত নাহে। সেই গতিকে অসমৰ ক্ষেত্ৰত আমি অনুৰূপ প্ৰতিফলন দেখা পাই আছোঁ। বৰ্তমানৰ বাজেটখনতো অসমৰ প্ৰতি যথেষ্ট বৈষম্য আছে। আমি সকলোৱে জানো যে এতিয়া প্ৰায় 5খনমান কেৰালা, তামিলনাডু, অসম, পশ্চিমবংগ আদি ৰাজ্য আমি নিৰ্বাচনলৈ যাম। সেই গতিকে কেতবোৰ নিৰ্বাচনৰ সময়ত ৰাইজৰ মন ভাল লগাবলৈ কেতবোৰ প্ৰতিশ্ৰুতি যে দিছে, এই কথা এই বাজেটখন চালে স্পষ্টকৈ আমি ধৰিব পাৰোঁ। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মোদী চৰকাৰে এই বাজেটত অসমৰ চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে 1000 কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিছে আৰু লগতে আমাৰ ৰাজ্যত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবেও আৰ্থিক অনুদান ঘোষণা কৰিছে। কিন্তু মোদী চৰকাৰে ঘোষণা কৰাত পাৰ্গত, ৰূপায়ণৰ ক্ষেত্ৰত একেবাৰে দুৰ্বল। যদি আমি চাওঁ যে অসমত যিটো কোৱা হৈছে যে শ্ৰমিক, শিশু আৰু মহিলাসকলৰ বাবে এই 1000 কোটি টকাৰ পেকেজ হ'ব, অসমত এতিয়াও অকল অবিভক্ত শিৱসাগৰ জিলাৰ বাহিৰে অন্য জিলাসমূহত
প্ৰাথমিক বিদ্যালয়সমূহ চাহ বাগান কৰ্তৃপক্ষই এতিয়াও চলাই আছে। এইবিলাক এতিয়াও চৰকাৰীকৰণ হোৱা নাই। তেনে ক্ষেত্ৰত এই যি 1000 কোটি টকা দিব, যিহেতু শিক্ষাই মূল আমাৰ সকলোৰে বাবে, ইয়ে এটা উজ্জ্বল ভৱিষ্যতৰ দিশত সকলোকে লৈ যাব পাৰে। এইখিনি কিবা যিটো ধন পুৰস্কাৰ দি থকা হয় তেনেধৰণে দিব নে শিক্ষাৰ ক্ষেত্ৰত ব্যয় কৰা হ'ব, এইটো আমাৰ চৰকাৰৰ প্ৰতি প্ৰশ্ন। কাৰণ এতিয়া তেখেতসকলে 1 কোটি টকীয়া হাইস্কুল বহুতত বনাই আছে যদিও অসম চৰকাৰে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত তেখেতসকলে মই কোৱাৰ নিচিনাকৈ বাগান অঞ্চলত কোনো গুৰুত্ব দিয়া নাই। আৰু বাগান অঞ্চলৰ যেহেতু মহিলাৰ কথা কৈছে, স্বাস্থ্য সেৱাটো নিশ্চিতভাৱে জৰুৰী। এতিয়াও অসমৰ 52% বাগান হস্পিটেলত চৰকাৰী বা কোম্পানী কৰ্তৃপক্ষই চিকিৎসা দিয়া নাই, চিকিৎসা ডক্টৰৰ ব্যৱস্থা কৰা নাই। পূৰ্বতে যেতিয়া NRSM আছিল তেতিয়া PPP মোডত বহুতখিনি ব্যৱস্থা কৰা হৈছিল, কিন্তু বৰ্তমান চৰকাৰে বাগান অঞ্চলত চাহ শ্ৰমিকসকলৰ উন্নয়নৰ কথা ক'লেও 52% ৰেজিষ্টাৰ্ড বাগানত চিকিৎসকৰ ব্যৱস্থা নথকাটোৱে এখন হতাশাজনক আৰু চৰকাৰৰ যি আওপনীয়া মনোভাৱ, ইয়াৰহে আমাক এটা ধাৰণা দিয়ে। বিজেপি দলে ঘোষণা কৰিছিল চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি 351 টকালৈ বৃদ্ধি কৰা হ'ব। আজি 7 বছৰ ধৰি এই ঘোষণাই হৈ আছে, কিন্তু তেখেতসকলে এতিয়া ন্যূনতম মজুৰি দিয়া হ'ব বুলি কৈছে যদিও এই 351 টকা লাগু কৰিবনে নাই এই কথাটো স্পষ্টকৈ কোৱা নাই। অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ, অসম চুক্তি আখৰে আখৰে ৰূপায়ণ, অসমৰ 2টা কাগজ কলৰ যি নিলাম প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে সততে তেখেতসকলৰ লোকসভাৰ সাংসদসকলেও নিৰ্বাচিত হৈ যোৱাৰ পিছ মুহূৰ্ততে যেতিয়া প্ৰথম লোকসভা বৈঠক আহ্বান হৈছিল, সেইখিনি সময়ত প্ৰধানমন্ত্ৰী, উদ্যোগ মন্ত্ৰী সকলোৰে লগত সাক্ষাৎ কৰি পেপাৰ মিল পুনৰ্জীৱিতৰ কাৰণে দাবী উত্থাপন কৰিছোঁ বুলি বাতৰি কাকতত ফটো আৰু বাতৰি দিয়া আমাৰ মনত পৰে। কিন্তু এই বাজেটতো সেই মিলকেইটা পুনৰ্জীৱিতকৰণৰ কোনো ব্যৱস্থা কৰা হোৱা নাই, যিটোৱে তেওঁলোকে যে অকল বিভিন্ন ধৰণৰ ঘোষণা বিভিন্ন সময়ত কৰিবলৈ ভাল পায়, সেই কথাটোৱে আজি পুনৰবাৰ প্ৰতীয়মান কৰিছে। চাহ বাগান অঞ্চলৰ উন্নয়নৰ কথা ক'লেও অসমত বৰ্তমান কোম্পানীৰ পঞ্জীয়নভুক্ত 850খন চাহ বাগান আছে। আৰু মই ক'ব বিচাৰোঁ যে এই বাগানসমূহত কমেও 15-20টাকৈ লেবাৰ লাইন আছে। যোৱা সময়ছোৱাত চৰকাৰে ঘোষণা কৰিছিল প্ৰতিখন বাগানৰ লেবাৰ লাইনত ৰাস্তা পকী কৰা হ'ব, কিন্তু মাত্ৰ 1 কিলোমিটাৰকৈ পথ পকী কৰিছিল, আৰু সেয়াও 850খন বাগানত সম্পূৰ্ণকৈ কৰা নাই। তেখেতসকলে 650খনমান বাগানত 1 কিলোমিটাৰকৈ পথ পকী কৰিয়েই এটা শ্লোগান অসমৰ চাহ শ্ৰমিকসকলৰ মাজত বিক্ৰী কৰিলে, সাধাৰণ ৰাইজৰ মাজত বিক্ৰী কৰিলে। আমি জনাত এখন বাগানত 15-20টাকৈ লেবাৰ লাইন আছে, আৰু সেই অনুপাতে অতি কমেও 10-12 হাজাৰ লেবাৰ লাইন আছে। আৰু যোৱা সময়ছোৱাৰ 5 বছৰ যদি ৰেকৰ্ড চাওঁ, প্ৰতি বছৰে মাত্ৰ 120 কিলোমিটাৰকৈহে তেওঁলোকে এই পথ পকীকৰণ কৰিলে গড় হিচাপত। এনে হিচাপত এই মই কোৱা 10-12 হাজাৰ লেবাৰ লাইনৰ ৰাস্তা পকীকৰণ কৰিবলৈ এই চৰকাৰখনক 100 বছৰ প্ৰয়োজন হ'ব। এই কথাটো আমি মনত ৰাখিব লাগিব। ঠিক তেনেকৈ বিগত সময়ছোৱাত মোদী চৰকাৰে বিত্তীয় অনুদানৰ ক্ষেত্ৰত অসমক যে বঞ্চিত কৰিলে, সেই কথাটো আমি সকলোৱে জানো। পূৰ্বৰ 90:10 ৰেচিঅ' এই অনুদানৰ প্ৰথা বন্ধ কৰিলে। স্পেচিয়েল কেটেগৰীৰ পৰিৱৰ্তে স্পেচিয়েল ট্ৰিটমেণ্টৰ কথা বিত্তমন্ত্ৰী অৰুণ জেটলী ডাঙৰীয়াই সেই সময়ত উনুকিয়াইছিল। আৰু পৰৱৰ্তী সময়ত কেন্দ্ৰীয় কৰৰ অংশ আৰু যিসমূহ ধ্বজাবাহী আঁচনি, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম, এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰতো মোদী চৰকাৰে অসমক বঞ্চিত কৰাৰ প্ৰমাণ অসমৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই যোৱা সময়ত বিধানসভাত উনুকিয়াই দিছে। 17-18 চনৰ বাজেট উত্থাপন কৰোঁতে অসমৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিধানসভাত ঘোষণা কৰিছিল যে উক্ত বিত্তীয় বৰ্ষটোত অসমে কেন্দ্ৰৰ কৰৰ অংশ হিচাপে 25,651 কোটি টকা আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ধ্বজাবাহী আঁচনিৰ শিতানত 18,580 কোটি টকা লাভ কৰিব। কিন্তু ডক্টৰ শৰ্মাই 2020 চনৰ 3 মাৰ্চ তাৰিখে সদনত স্বীকাৰ কৰিছিল যে 17-18 চনৰ বিত্তীয় বৰ্ষত অসমে কেন্দ্ৰীয় কৰৰ অংশ হিচাপে 25,651 কোটি টকাৰ বিপৰীতে 22,301.54 কোটি টকাহে পাইছিল, আৰু কেন্দ্ৰীয় ধ্বজাবাহী আঁচনিৰ অধীনত
18,580 কোটি টকাৰ বিপৰীতে 13,258.86 কোটি টকাহে পাইছিল। অৰ্থাৎ 17-18 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰাপ্য 8,672 কোটি টকাৰ পৰা বঞ্চিত কৰিছিল। ঠিক তেনেধৰণে ডক্টৰ শৰ্মাই 18-19 চনৰ বাজেট ভাষণত কৈছিল অসমে উক্ত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় কৰৰ অংশ হিচাপে 26,095.30 কোটি টকা আৰু কেন্দ্ৰীয় ধ্বজাবাহী আঁচনিৰ অধীনত 14,473 কোটি টকা লাভ কৰিব। কিন্তু দৰাচলতে অসমে কেন্দ্ৰীয় অংশ হিচাপে 25,215.85 কোটি টকা আৰু কেন্দ্ৰীয় ধ্বজাবাহী আঁচনিৰ অধীনত 13,184.94 কোটি টকা পাইছিল। অৰ্থাৎ অসম পুনৰবাৰ 2,165.27 কোটি টকাৰ পৰা বঞ্চিত হৈছিল। প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমানৰ বিত্তীয় বৰ্ষটো অসমে পাবলগীয়া অংশৰ প্ৰায় 30-40% এতিয়াও পাবলৈ বাকী আছে। যোৱা 29 জানুৱাৰীৰ যি অৰ্থনৈতিক সমীক্ষা, এই অৰ্থনৈতিক সমীক্ষাটো কিছু তথ্য অসম সম্পৰ্কীয় ইচ্ছাকৃতভাৱে বিকৃত অথবা গোপন কৰা হৈছে। অৰ্থনৈতিক প্ৰতিবেদনত বিভিন্ন ৰাজ্যসমূহৰ মুঠ ঘৰুৱা উৎপাদনৰ তথ্য উল্লেখ কৰা হৈছে। বিহাৰ, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, দিল্লী আজি ৰাজ্যৰ তথ্য তেখেতসকলে ঠিক ধৰণেৰে উল্লেখ কৰিছে। কিন্তু অসমৰ ক্ষেত্ৰত উল্লেখ কৰা হৈছে যে 2018-19 বিত্তীয় বৰ্ষত মুঠ ঘৰুৱা উৎপাদনৰ টকাৰ হিচাপত 2,82,782 কোটি টকা আছিল। 2019-20 বিত্তীয় বৰ্ষৰ কথা ইয়াত উল্লেখ কৰা নহ'ল। ইয়াৰ পৰা সন্দেহ উপজে যে অসমৰ মুঠ ঘৰুৱা উৎপাদন নিশ্চিতভাৱে নিম্নগামী হৈছে আৰু সেইবাবে এই তথ্য উল্লেখ কৰা হোৱা নাই। অনুৰূপ ধৰণেৰে ৰাজ্যসমূহৰ জনমূৰি মুঠ ঘৰুৱা উৎপাদনৰ তথ্যৰ ক্ষেত্ৰতো একেই নীতি অৱলম্বন কৰা হ'ল আৰু অৰ্থনীতিৰ সমীক্ষাটোত উল্লেখ কৰা হৈছে যে 2018-19 বিত্তীয় বৰ্ষত অসমৰ মুঠ জনমূৰি ঘৰুৱা উৎপাদন 82,837 টকা আছিল। কিন্তু 2019-20 বৰ্ষত কিমান হ'ল এই কথা উল্লেখ কৰা হোৱা নাই। যিখিনি ঘোষণা বৰ্তমান কৰিলে, এই ঘোষণাখিনিৰ বহুতখিনি বিশ্বাসযোগ্যতা আগন্তুক সময়তহে পোৱা যাব। কিন্তু ইয়াৰ পূৰ্বেই 2014 চনত যেতিয়া বৰ্তমানৰ পথ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই কেন্দ্ৰীয় পথ মন্ত্ৰী আছিল আৰু বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ ডাঙৰীয়া যোৰহাট লোকসভাৰ সাংসদ আছিল, সেইখিনি সময়ত তেখেতে লোকসভাত প্ৰশ্ন উত্থাপন কৰিছিল অসমৰ ধোদৰালি, ৰমণীআলি আদিকে কৰি প্ৰায় 13টামান পথ কেন্দ্ৰ চৰকাৰে ল'ব নেকি, আৰু তেতিয়া 2014 চনতে কৈছিল এইবিলাক নেশ্যনেল হাইৱে কৰা হ'ব। কিন্তু আজিলৈকে এইবিলাকৰ কাম হোৱা নাই। সেই গতিকে বৰ্তমান যিখিনি কথা কৈছে যে নেশ্যনেল হাইৱে লোৱা হ'ব, সেইখিনি কিছু আমি সন্দেহৰ চকুৰে চাবলৈ বাধ্য হৈছোঁ। ঠিক তেনেকৈ কেন্দ্ৰ চৰকাৰৰ অন্য এটা খুব ভাল ঘোষণা আছিল। আমাৰ অসমে যিহেতু তৈল উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰণী ভূমিকা লৈছিল যেতিয়ালৈকে উপকূল অঞ্চলত তেল আৱিষ্কাৰ হোৱা নাছিল, বম্বে হাই বা অন্যান্য অঞ্চলত বা কলিকতাত এতিয়া পশ্চিমবংগত হৈছে। সেইবাবে ৰাজীৱ গান্ধী ইনষ্টিটিউট অফ পেট্ৰলিয়াম টেকনলজি নামৰ এটা স্বয়ংসম্পূৰ্ণ প্ৰতিষ্ঠান শিৱসাগৰত স্থাপন কৰা হৈছিল কেন্দ্ৰ চৰকাৰৰ অধীনত। এই প্ৰতিষ্ঠানটো কিন্তু এতিয়া প্ৰায় ৰুগ্ন। ইয়াৰ কোনো যেনেধৰণে পুঁজি আবণ্টন হ'ব লাগে, স্থায়ী ইনফ্ৰাষ্ট্ৰাকচাৰ, এইবিলাক কেন্দ্ৰীয় চৰকাৰৰ সেই সময়ত ঘোষণা কৰা স্বত্বেও আজিলৈকে 7 বছৰ ধৰি ইয়াক দিয়া নাই। চৰকাৰখনে ইমানখিনি কাম কৰিম বুলি ক'লেও তেখেতসকলে বৰ্তমান বাজেটত ঘোষণা কৰিছে ৰেলৱেজ, ৰোডছ, ডেডিকেটেড ফ্ৰেইট কৰিডৰ, যিবিলাক মানে পৰিবহণ ব্যৱস্থা বা যিবিলাক বিজুলী সৰবৰাহৰ তাঁৰ, পাৱাৰ ট্ৰেন্সমিশ্যন লাইনছ, গেছ অথৰিটি অফ ইণ্ডিয়া গেল, ষ্টেডিয়াম, ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ পাইপলাইন, এইবিলাক বিক্ৰী কৰি দিব। অৰ্থাৎ এইবিলাক বিক্ৰী কৰি তেওঁলোকে কিছু পইচা আনিব আৰু তাৰ যোগেদি কিবা কাম কৰিব। সেই গতিকে এইখিনি যথেষ্ট আমাৰ যি সামাজিক ব্যৱস্থাটো ক্ষতি হ'ব আৰু কেন্দ্ৰ চৰকাৰৰ এই বাজেটখনত তেওঁলোকে এটা কিছু বস্তু বিক্ৰী কিছু কাম কৰিব বিচাৰিছে, যিটো নিশ্চিতভাৱে শুভ নহয়। আমাৰ নিম্নতম মজুৰি আইনৰ কথা কৈছে, কিন্তু অসমত এতিয়াও এই আইন ভাল ধৰণে বলবৎ হোৱা নাই। সেই গতিকে অসম চৰকাৰো নিশ্চিতভাৱে কৰণীয় আছে। যোৱা সময়ছোৱাত 6খন ৰাজ্যত আমি জানো ক'ভিডৰ সময়ত গৰীব কল্যাণ যোজনা কৰিছিল, তাৰ পৰা অসমক বাহিৰত থৈছিল। অসমৰ বহুত যুৱক যুৱতী আহিছিল, সেইসকলৰ বাবে এই আঁচনিত উত্তৰ পূৰ্বাঞ্চলৰ বাবে কোনো বিশেষ পেকেজৰ কথা তেওঁলোকে ক'লেও উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগ কেন্দ্ৰৰ বাবে বা
যুৱকসকলৰ বাবে কোনো বিশেষ পদক্ষেপ এই বাজেটত আমি দেখা পোৱা নাই আৰু এনেধৰণে এই বাজেটখনৰ প্ৰাথমিক এটা প্ৰাৰম্ভিক প্ৰতিক্ৰিয়া আমাৰ দলৰ হৈ আজি আপোনালোকৰ আগত আগবঢ়াইছোঁ ধন্যবাদ এইখিনি আপোনালোকক দি দিম আমি শ্বেয়াৰ কৰি দিম